ৰাজ্যজুৰি অব্যাহত আছে ভোগালী বিহুৰ আনন্দ উৎসাহ। তাৰ মাজতে কৃষ্ণাইৰ এখন ব্যতিক্ৰমী বিদ্যালয়, ব্যক্তিগত খণ্ডৰ এখন ব্যতিক্ৰমী বিদ্যালয়ত এইবাৰ আয়োজন কৰা হল ভোগালী বিহু। এইভাবে বিশেষ বুলি কৈছো আমি, এই বিদ্যালয়খন আজি বন্ধ যদিও ছাত্ৰ ছাত্ৰীসকলে, শিক্ষক শিক্ষয়িত্ৰীসকলে আৰু অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলে সম্পূৰ্ণ অসমীয়াৰ পৰম্পৰাগত ৰীতি নীতিৰে ভোগালী বিহুৰ আয়োজন কৰিলে। ছাত্ৰ ছাত্ৰীসকলে বিহু পৰিবেশন কৰিলে, মেজি জ্বলালে একেলগে আৰু একেলগে বিহু উদযাপন কৰিলে এই বিদ্যালয়খনে। চাওক আমাৰ এক বিশেষ খবৰ। কৃষ্ণাইৰ এখন ব্যতিক্ৰমী বিদ্যালয়, গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ এই ব্যতিক্ৰমী বিদ্যালয়খনত বিহু অনুষ্ঠানৰ আয়োজন কৰা হল। বিদ্যালয়সমূহৰ ভিতৰত অন্যতম শিক্ষা প্ৰতিষ্ঠান হল মানিৰপুৰ জাতীয় বিদ্যালয়। এই বিদ্যালয়খনে আজি স্কুল বন্ধ যদিও স্কুলতে উদযাপন কৰিলে ভোগালী বিহু। অসমীয়াৰ বাপতিসাহোন এই ভোগালী বিহু উদযাপন কৰিলে আৰু এই বিহুতেই ছাত্ৰ ছাত্ৰীসকলে আৰু লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে আৰু অসমীয়া পৰম্পৰাগত ৰীতি নীতিৰে মেজি জ্বলাইছে, বিহু পৰিবেশন কৰিছে। এইদৰে ব্যাপক আনন্দ উৎসাহেৰে বিহু অনুষ্ঠিত কৰিলে বিদ্যালয়খনে। আৰু এই সন্দৰ্ভত আমাৰ গোৱালপাৰাৰ সাংবাদিক আনোৱাৰ হুছেইনে এক প্ৰতিবেদন সাজু কৰিছিল। আমি সেই প্ৰতিবেদন আগবঢ়াইছো। মই বৰ্তমান উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ এক ব্যতিক্ৰমী যি প্ৰগ্ৰাম লৈ আহিছে, যি সম্পূৰ্ণ তেওঁলোকৰ যি আজি ভোগালী বিহু। আৰু এই ভোগালী বিহুত আচলতে যি সমগ্ৰ অসমতে ইতিমধ্যে আৰম্ভ হৈছে ভোগালী বিহুৰ উৎসৱ। এই উৎসৱৰ লগত সংহতি ৰাখি এক ব্যতিক্ৰমী যি ব্যক্তিগত খণ্ডৰ বিদ্যালয় কৃষ্ণাইৰ যি জাতীয় বিদ্যালয়, মালিকপুৰ জাতীয় বিদ্যালয়, এই বিদ্যালয়খনত আচলতে ব্যতিক্ৰমী ৰূপত ভোগালী বিহু উদযাপন কৰা দেখা গৈছে। আজি আচলতে যি ভোগালীক আচলতে সমগ্ৰ অসমৰ লগতে আজি বিদ্যালয় বন্ধ ৰাখিও যে ব্যতিক্ৰমী ৰূপত এই ভোগালী উৎসৱ পালন কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে সাজু হৈছে। মই পৰিৱেশ দেখুৱাম। আৰু এই আজি যদিও স্কুল বন্ধ, কিন্তু চৰকাৰীভাৱে বন্ধ হ'লেও তেওঁলোকে বাস্তৱত ভোগালী বিহু উৰুকাৰ লগত সংহতি ৰাখি তেওঁলোকৰ মেজিৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীক দেখুৱাবৰ কাৰণে তেওঁলোকে মেজি ইতিমধ্যে আৰম্ভ কৰিছে। আৰু আমি পোনপটীয়াভাৱে দেখুৱাই আছে জাতীয় বিদ্যালয়ৰ পৰিৱেশ। তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক যি বাস্তৱ জীৱনৰ লগত সংহতি ৰাখি তেওঁলোকে মেজিৰ পৰা আৰম্ভ কৰি বিভিন্ন তেওঁলোকে কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছে। আমি দেখুৱাই আছোঁ। তেওঁলোকৰ পৰিৱেশ দেখুৱাইছে। ইতিমধ্যে তেওঁলোকে মেজিত জুই দিবলৈ সাজু হৈছে আৰু আমি মোৰ সহযোগীয়ে দেখুৱাই আছে। মেজিত আচলতে তেওঁলোকৰ যি সম্পূৰ্ণ এক ব্যতিক্ৰমী অনুষ্ঠান। আজি তেওঁলোকে মেজি কেনেকৈ ছাত্ৰ ছাত্ৰীক আচলতে বাস্তৱ জীৱনৰ লগত সংহতি ৰাখি তেওঁলোকে এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। এই মেজি তেওঁলোকে কেনেকৈ জুই দিয়ে বা তেনেকৈ যিহেতু ভোগালী, এই ভোগালী কেনেকৈ আদৰে সেই সম্পূৰ্ণ পৰিৱেশ আমি দেখুৱাই আছোঁ ইনচাইড ইণ্ডিয়াৰ সমূহ দৰ্শকক। আমি মেজিৰ জুই আচলতে দেখুৱাই আছোঁ ইনচাইড ইণ্ডিয়াৰ সমূহ দৰ্শকক। যি জাতীয় বিদ্যালয় আছে কৃষ্ণাই মালিকপুৰ জাতীয় বিদ্যালয়, তেওঁলোকে আচলতে ছাত্ৰ ছাত্ৰীক যি পোনপটীয়াভাৱে আমি দেখুৱাই আছোঁ। ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে বাস্তৱ জীৱনৰ লগত সংহতি ৰাখি তেওঁলোকে আচলতে যি মেজি আজি উৰুকা, এই উৰুকাৰ ভোগালী বিহুৰ যি মেজিৰ জুই আচলতে আমিও আশা কৰিম এই মেজিৰ জুয়ে আচলতে সকলোকে যি দুখ যাতনা যি অসমৰ অসীয়াভাৱে এই সকলো দূৰ হওক, এই মেজিৰ জুয়ে পুৰি ছাই কৰক, আমিও কামনা কৰিছোঁ। আমি পোনপটীয়াভাৱে দেখুৱাই আছোঁ ইনচাইড ইণ্ডিয়াৰ সমূহ দৰ্শকক। আচলতে কৃষ্ণাই যি জাতীয় বিদ্যালয়, মানিকপুৰ জাতীয় বিদ্যালয়, এই জাতীয় বিদ্যালয়ে যি ছাত্ৰ ছাত্ৰীসকলক আচলতে বাস্তৱ জীৱনৰ লগত সংহতি ৰাখি যি কাৰ্যসূচী ৰূপায়ণ কৰিছে, সেই ৰূপায়ণ কৰা আমি দৃশ্য দেখুৱাই আছোঁ পোনপটীয়াভাৱে। এয়া মোৰ সহযোগীয়ে দেখুৱাই আছে। তেওঁলোকে মেজি ইতিমধ্যে জুই দিলেহি আৰু মেজি জ্বলি আছে। ইয়াত জাতীয় বিদ্যালয় মানিকপুৰ তাৰ দৃশ্য, এই দৃশ্যাংশ আমি দেখুৱাই আছোঁ। মেজিত আচলতে জুই দিছে। আজি ভোগালী বিহু তেওঁলোকে এক ব্যতিক্ৰমী অনুষ্ঠান উদযাপন কৰিবলৈ লৈছে মানিকপুৰ জাতীয় বিদ্যালয় আৰু আমি দেখুৱাই আছোঁ এই মেজিৰ জুই।
জাতীয় বিদ্যালয়ত এক যি ব্যতিক্ৰমী অনুষ্ঠান, সেই অনুষ্ঠানত আমি তেওঁলোকৰ উপস্থিত থকা স্কুল পৰিচালনা সমিতিৰ সম্পাদকৰ পৰা বিভিন্ন তেওঁলোকৰ শিক্ষকসকলৰ পৰা জানিম। আচলতে আজি আপোনালোকে ব্যতিক্ৰমী এক অনুষ্ঠান, আজি যিহেতু বিহুৰ বন্ধ তথাপিও আপোনালোকে খোলা ৰাখিছে, কিন্তু বিহু নৃত্যৰ পৰা আৰম্ভ কৰি আজি যিহেতু ভোগালী এই উৎসৱ পালন কৰা দেখিছোঁ, আপোনালোকৰ ব্যতিক্ৰমী অনুষ্ঠান কি ক'ব? পোনপ্ৰথমতে আপোনালোকৰ ইনচাইড ইণ্ডিয়া যিটো নিউজ তেওঁলোকক আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই কাৰণত আপোনালোকে আমাক বহুত মূল্যবান সময় নষ্ট কৰি আমাৰ মাজত উপস্থিত হৈ আমাৰ এই বাতৰি পৰিৱেশন কৰিব অহাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ সকলো পৰিয়ালবৰ্গক ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ। দ্বিতীয় কথাতে আপোনালোকে ক'লে যে আমি এইটো ব্যতিক্ৰমী অনুষ্ঠান হয়, আমি এইটো ব্যতিক্ৰমী অনুষ্ঠান লৈছোঁ। যিটো ভোগালী বিহু তেনে আমি বিহু তেওঁলোকে তিনি সকলোকে জানে, তাৰপিছত ভোগালী এটা বিহু। এই ভোগালী বিহু আমি কেনেকৈ পালন কৰোঁ তেওঁলোকে মানে কথিতভাৱে জানে, কিন্তু তেওঁলোকে আচলতে বাস্তৱ বিহুখন কেনেকৈ পালন কৰে, মেজি কেনেকৈ জ্বলে, মেজি কেনেকৈ সাজিব লাগে, পিঠা কেনেকৈ বনাব লাগে, পিঠা কেনেকৈ আমি ৰেডি কৰিব, লাড়ু কেনেকৈ বনাব লাগে। কালি আমাৰ ছাত্ৰ ছাত্ৰীসকলে গোটেই দিনজোৰা কাৰ্যসূচীৰে পিঠা লাড়ু তেওঁলোকে বনালে। ইয়াৰ উপৰি তেওঁলোকে আজি তেওঁলোকে মেজি কেনেকৈ আমি জ্বলাওঁ সেই কথাটো বাস্তৱ ৰূপ দিব পাৰিলে। তাৰমানে বাস্তৱৰ লগত তেওঁলোকক আমি সেই ফেৰ মাৰিব বিচাৰিছোঁ যে বাস্তৱৰ লগত তেওঁলোকে ৰূপৰেখা জানক, তেতিয়া তেওঁলোকৰ জ্ঞান ধাৰণা আৰু বিধিত হ'ব বুলি আমি ভাবোঁ। সেইকাৰণে আমি এই প্ৰতিক্ৰমী অনুষ্ঠান কৰিছোঁ। আৰু প্ৰধান শিক্ষকগৰাকীয়ে ছাৰ আচলতে ব্যতিক্ৰমী অনুষ্ঠান বুলি কৈছোঁ আমি বাৰম্বাৰ যে দেখা নাই কোনো দিন, কিন্তু আপোনালোকে ব্যক্তিগত শিক্ষাখণ্ড ব্যতিক্ৰমী ৰূপ পালন কৰা দেখিছোঁ ভোগালী বিহু। ব্যতিক্ৰমী আমাৰ অনুষ্ঠানটো ব্যতিক্ৰমীয়ে এইবাৰ প্ৰথমবাৰৰ কাৰণে কৰা হ'ল। আমাৰ বাপতি সাহোন যিটো মাঘ বিহু ভোগালী বিহু বুলি আমি কওঁ, আচলতে এই সময়ত আমাৰ কৃষিজীৱী সমাজৰ মাজত কি হয়, প্ৰত্যেকৰে ঘৰে ঘৰে ধান চাউল উভৈ নদী হয়, আৰু সেইকাৰণে এইটো ভোগালী বিহু কি হয় ভোগালী বিহু পালন কৰা হয়। আচলতে মেজি, এই শব্দটো মেজিটো আচলতে উপশংকৰ মেজি বুলিও কয়। আমাৰ ই নামনি অসম গোৱালপাৰাৰ পৰা আদি কৰি এই অঞ্চলটো এখন ভেলাঘৰ বুলি কওঁ। ভেলাঘৰ এইটো দুই ধৰণৰ ভেলাঘৰ থাকে, এটা হ'ল কাঠ ভেলাঘৰ আৰু এটা হ'ল খেৰী মেজি। এইটো খেৰৰ কাৰণে যিটো খেৰেৰে বনোৱা হয়, এইটো আচলতে আমি কাঠ ভেলাঘৰ আৰু মেজিয়ে তেনেকুৱা ধৰণৰ এটা বনাইছোঁ আৰু জাষ্ট ছাত্ৰ ছাত্ৰীসকলক পৰিচিত কৰিবলৈ মেজিৰ বিষয়ে বা ভেলাঘৰ কেনেকৈ জ্বলাব লাগে, কেনেকৈ কি কৰিব লাগে সেইখিনি ছাত্ৰ ছাত্ৰীসকলক দেখুৱাবৰ কাৰণে আমি আচলতে এইখিনি পদক্ষেপ হাতত লৈছোঁ। আৰু বিশিষ্ট অতিথিজনক মতা হৈছে আমাৰ সভা এখন আৰম্ভ কৰিছোঁ, আৰু এনেকৈ আৰু দিনটো চলাই আছোঁ আৰু। ছাত্ৰী এগৰাকীৰ পৰা জানিম, আচলতে তোমাৰ স্কুলত আজি ভোগালী বিহু বা আৰু উৰুকাৰ যি মেজিও জ্বলোৱা দেখিলোঁ, বিহু নৃত্য দেখিলোঁ, কেনেকুৱা লাগিল বা কি কাৰণত তেনেকুৱা হৈছিল? সকলোকে পোনপ্ৰথমে মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি আমাৰ বিদ্যালয়ত ভোগালী বিহু উদযাপন কৰিলোঁ। আমি নথৈ আনন্দিত হৈছোঁ যে আমাৰ ইয়াত বিদ্যালয়ত পোনপ্ৰথমবাৰৰ বাবে ভোগালী বিহু পতা হৈছে। এইবিলাক কথা আমি নাজানিছিলোঁ, আজি জানিব পাৰি আমি নথৈ আনন্দিত হৈছোঁ যে মেজি কেনেদৰে জ্বলায়। ভাল লাগিল আজি আমি বিহু নৃত্যও কৰিলোঁ, নজনা কথা জানিব পাই আমি আনন্দিত। আচলতে আমি শুনিছোঁ যে পিঠা যিমানবোৰ পিঠা বনায়, আচলতে যিহেতু ভোগালী বিহুত পিঠা বনোৱাই বেছিটো আমি জানো, ভোগালী বিহুৰ পিঠাও বনাইছে বুলি ছাত্ৰ ছাত্ৰীসকলে পিঠা বনাইছে। তোমালোকক কেনেকুৱা লাগিছে, কেনেকুৱা বনালা? হয়, আমি ভালকৈ বনালোঁ। কালি বনাইছোঁ আমি একেলগে, আমি মুড়িৰ লাড়ু, নাৰিকলৰ লাড়ু, আমি পিঠা বনালোঁ। আমি আনন্দিত হৈছোঁ। আমি তেওঁলোকৰ পৰিচালনা সমিতি